সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ দশম দ্বিবাৰ্ষিক অধিৱেশনৰ আয়োজকসকল, সন্থাৰ সভাপতি সম্পাদক প্ৰমুখ কৰি বিভিন্ন বিষয়া কৰ্মচাৰীসকল, আজি এই তোৰণৰ দাতা হেমন্ত সোণোৱাল দেৱৰ পৰিয়ালবৰ্গ আৰু উপস্থিত শ্ৰদ্ধাৰ ৰাইজসকল, সঁচাকৈ আজি এটা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ বাবে শুভ মুহূৰ্ত। আৰু এই শুভ মুহূৰ্তত মই প্ৰথমে আজি মোক এই সুবিধাকণ দিয়াৰ বাবে মই আপোনালোক সদৌতিলৈকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি এই যি তোৰণ শুভ উদ্বোধন হ'ল, আজি এই শুভ উদ্বোধনত মই আশা কৰিম যে আজি অকল যোগেন্দ্ৰনাথ হাজৰিকা সমন্বয় ক্ষেত্ৰৰ মঞ্চৰ শুভ উদ্বোধন নহয়, এয়া সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ লগতে সোণোৱাল জনগোষ্ঠীৰ নতুন উন্নয়ন, নতুন সন্মান আৰু এটা নতুন দিগন্তৰ দুৱাৰ মুকলি হৈছে বুলি আশা কৰিম। গতিকে এই মঞ্চতে সোণোৱাল কছাৰী ছাত্ৰ সন্থাই যি কৰ্মপন্থা ল'ব, নতুন উদ্যমেৰে আৰু নতুন সপোনেৰে এই সোণোৱাল জনগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰি যাব বুলি আশা কৰিম। আৰু লগতে সমগ্ৰ জাতিটোৰ উন্নয়নৰ বাবে যি পৰিকল্পনা তেখেতসকলৰ আছে, সেয়া সফল হ'ব বুলি মই কামনা কৰিছোঁ। সোণোৱাল কছাৰী জনগোষ্ঠী বুলি ক'লে সমাজে আমাক কিদৰে গ্ৰহণ কৰে সেয়া বিচাৰ্যৰ বিষয়। আমি আমাৰ সমাজে আমাক কোন পৰ্যায়ত ৰাখিছে সেইটো এটা বিচাৰ্যৰ বিষয়। মই সৰু এটা উদাহৰণে এই কথাটো ক'বলৈ বিচাৰিছোঁ যে ধৰক এজন খেলুৱৈ প্ৰথমতে আমি কিদৰে চিনি পাওঁ, তেওঁ আঞ্চলিক পৰ্যায়ৰ খেলুৱৈ নে জিলা পৰ্যায়ৰ খেলুৱৈ নে ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ নে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ নে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ। গতিকে ইয়াৰ ভিতৰত আটাইতকৈ উত্তম হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ। ঠিক তেনেকৈ আমাৰ সমাজখনক, এই সোণোৱাল কছাৰী জনগোষ্ঠীৰ সমাজখনক আমাৰ ৰাইজে কোন পৰ্যায়ত ৰাখিছে? আমাক আঞ্চলিক পৰ্যায়ত ৰাখিছেনে, ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাখিছেনে, ৰাজ্যিক পৰ্যায়ত ৰাখিছে নে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত? গতিকে আমি নিশ্চয় আটাইতকৈ উত্তম হোৱাটো আশা কৰিম। গতিকে আমি সেই উত্তম পৰ্যায়লৈ উন্নীত কৰিবলৈ আমি চেষ্টা কৰিব লাগিব।